দাৰ্জিলিং প্ৰচণ্ড গৰমত আপোনাৰো চাগে মন যায় এখন ঠাণ্ডা পাহাৰীয়া ঠাই ভ্ৰমণ কৰিবলৈ, কিন্তু পইচাৰ কথা ভাবি থমকি ৰয়। কিন্তু এবাৰ ভাবকচোন, আপুনি পইচা ঘটিছে কিয়? বহুতে ভাবি আছে অলপ পইচা হ'লে যাম, অহাবাৰ যাম। আৰে ভাই, কেতিয়া যাবি? মৰিলে যাবি নেকি? সেইবাবে এই টিকা ফটাৰ গৰমত আনৰ কথা বাদ দি মূৰে কপালে হাত দি আহক আমি দাৰ্জিলিং ভ্ৰমণ কৰোঁ। দাৰ্জিলিঙৰ আজি মোৰ দ্বিতীয়টো দিন। আজি আপোনালোকক এইটো ভিডিঅ'ত সম্পূৰ্ণ দেখাম দাৰ্জিলিঙৰ একেবাৰে য'ত আপোনালোকে ষ্টে কৰে, য'ত হোটেল চোটেলবোৰ আছে, ইয়াত লোকেল একদম মানে কি চাব পাৰে আৰু কেনেকুৱা হয় দাৰ্জিলিংখন। এয়া প্ৰথমতে আপোনালোকক মই দেখাইছোঁ দাৰ্জিলিঙৰ যিটো ট্ৰেইন ষ্টেচন। প্ৰথমতে আপোনালোকে যদি দাৰ্জিলিং আহে, সকলোৱে জানে আটাইতকৈ ইণ্ডিয়াৰ ভিতৰত আটাইতকৈ হায়েষ্ট মানে হিল ষ্টেচনটো যিটো আছে সেইটো দাৰ্জিলিঙত আছে। আৰু এইটো আপোনালোকক মই প্ৰথমতে দেখাইছোঁ এনেকুৱা টয় ট্ৰেইনবোৰ যিবোৰ আছে একদম অল্ড মডেল, মানে এইখিনি আপোনালোকে দেখিবলৈ দাৰ্জিলিঙৰ আটাইতকৈ মানে সোণত সুৱগা চৰা বুলি যে কয় সেইটো হৈছে দাৰ্জিলিঙত। আৰু আপোনালোকক এয়া মই ট্ৰেইনত উঠি পেলাই আপোনালোকক দেখাইছোঁ কেনেকুৱা ধৰণৰ হয়। আৰু ইয়াত আপোনালোকে ল'ব পাৰে, এইটো ফিল ল'ব পাৰে। ট্ৰেইনৰ যাত্ৰাটো আল্টিমেট নেক্সট লেভেলত যায় মানে। আৰু ইয়াৰ আপোনালোকৰ পৰিৱেশটো মই সকলো দেখুৱাই আছোঁ কেনেকুৱা ধৰণৰ হয়, গোটেইখিনি আপোনালোকে চাব পাৰিব। লগতে কি চাব পাৰিব ইয়াৰ পিছত আপোনালোকক দেখাইছোঁ ৰ'ব। আৰু আগৰ দিনৰ একদম ট্ৰেইনৰ ইঞ্জিন ইয়াত পৰি আছে আৰু আমি ইয়াত আছোঁ। ইয়াত আপোনালোকে এইটো যদি ট্ৰেইনৰ কি মজা ভিউ চাওক, এই চাহতাই এই পুৰা পৰিৱেশ এইটো। এয়া হৈছে মোৰ পিছফালে আছে দাৰ্জিলিং ষ্টেচন। এইখিনিত ট্ৰেইন আছে, আপোনালোকে দেখিছে অল্ড মডেলৰ ট্ৰেইন। আৰু এইফালৰ পৰা মই এতিয়া যাব লাগিব, যিহেতু ট্ৰেইনখন এতিয়া নচলে বোলে, 4টা বজাৰ পৰাই চলে, মানে বন্ধ হৈ যায় 4টা বজাত। আৰু কাইলৈ মৰ্ণিং আমি যদি পাৰোঁ আপোনালোকক দেখাই আছোঁ। ইয়াৰ পৰা সেইখন চাওক, ট্ৰেইনৰ ভিতৰতে আমি চাহ খাবলৈ আহিছোঁ। এইখনেই হৈছে ট্ৰেইনখন আৰু এই ট্ৰেইনখনৰ ভিতৰত একদম মজা আছে মানে চাই। এইফালে চাই হ'ব, চাই ইয়াত আৰু ট্ৰেইনৰ ভিতৰত চাহটো খাই লওঁ মানে। ইয়াত এখন কেফে এখন আছে, মজা কেফে এখন মানে আপোনালোকে ল'ব পাৰে। ইয়াৰ দেখিছে ইভিনিং অকণমান মানে ফিলিংটো লৈছোঁ। আৰু মোৰ লগত এইকেইটা আছে, বহ। আৰু এইফালে ট্ৰেইনত চাহ আহিছে, একাপ চাহ আপোনালোকে 53 টকা দি খাম, কেনেকুৱা মজা লাগিব। আমি চাহ খাই মানে দাৰ্জিলিঙৰ ট্ৰেইনৰ ভিতৰত চাহ কেনেকুৱা মজা, চব কেনেকুৱা লাগিছে একো নাই। এইফালে চাওক দাৰ্জিলিঙৰ পৰিৱেশ আৰু আমাৰ এইফালে চাহ 50 টকীয়া চাহৰ লগত মানে 53 টকা, GST 3 টকা দিছোঁ আৰু 50 টকা চাহ কাপত। ভাবি চাওক তেতিয়াহ'লে কিমান ধুনীয়া হ'ব লাগিব দাৰ্জিলিঙৰ চাহকাপ। দাৰ্জিলিঙত যদি ঘূৰি থাকে তেতিয়াহ'লে এনেকুৱা ৰাস্তাবোৰ পাব, একদম তললৈ যাব লাগে আৰু তলৰ পৰা ওপৰলৈ আহোঁতে আপোনাৰ ভৰি বিষাই যাব। কিন্তু নাজাৰাটো যিটো দেখিব প্ৰাকৃতিক সৌন্দৰ্য, ঘৰ চৰবোৰৰ পৰা আদি কৰি, সেইটো কিন্তু মজা লাগে। আৰু সেই ফিল্ডটোত আপুনি আহি থাকিব পাৰিব ওপৰলৈ। আৰু মই যেনেকৈ আমাৰ ই তললৈ গৈ আছে, মই তললৈ গৈ আছোঁ, কিন্তু আমি ওপৰলৈ আহিম আৰু। দাৰ্জিলিং আহিলে কিন্তু আপোনালোকে যিহেতু সকলোৱে বজাৰ কৰিব বিচাৰে, বজাৰ কৰাটো এটা টেণ্ডেঞ্চি থাকে। যদি লগত গাৰ্লফ্ৰেণ্ড থাকেতো আপুনি কথা নাই, গোটেই আপুনি মানে মৰি গ'ল। আৰু ইয়াত মানে প্ৰতি পদ বস্তু আপোনাৰ কিনিব মন যাব। আৰু এনেকুৱা লোকেল যিখন মাৰ্কেট আছে এইখন আপোনালোকক এবাৰ ভিজিট কৰাই চাওঁ আহক, কেনেকুৱা হয় ৰাস্তাখিনি, কেনেকুৱা হয় গোটেইখিনি। যিহেতু হিলছ এলেকা, সেইকাৰণে খোজ কাঢ়োঁতে আপোনাৰ একেবাৰে মুখ মলমটো লগত লৈ যাব লাগিব, যিহেতু নহ'বা আপোনাৰ ভৰি বিষত থাকিব নোৱাৰিব ৰাতি। কিন্তু দোকানবোৰ চাওক কি ধুনীয়া আৰু খুব মানে সস্তা বুলি নকওঁ, যিহেতু পাহাৰীয়া এলেকাত অলপ কষ্টলি হৈ যায়। বজাৰৰ মাজত আৰু যদি আপোনালোকে আহিছে তেতিয়া দাৰ্জিলিঙত যদি বজাৰ কৰা নাই তেতিয়াহ'লে বজাৰৰ ফিল্ডটো ল'ব পাৰিব। ইয়াত চাওক চাৰিওফালে একদম পূৰা মানুহ আছে আৰু বজাৰৰ ৰেটবোৰ কেনেকুৱা হয় চাম, আমি কি কিনিম এতিয়া। এইফালে আমি স্পৰ্টিংবোৰ চাইছোঁ, মজা স্পৰ্টিং আছে আৰু ল'বলৈ চেষ্টা কৰিম কেনেকুৱা হয়। আমি এইটো পেণ্ট এটা লৈ লৈছোঁ একেলগতে। আৰু এইখিনি দোকান ইয়াত আছে, মজা মানে বস্তু। এইবোৰ ৰিলচ বনাবৰ কাৰণে মজা হ'ব এইবোৰ, কিন্তু আমি এইবোৰ নলওঁ, যিহেতু আমি এইটো পেণ্ট এটা লৈছোঁ। ঘূৰি আহি পেলাই ইয়াৰ পাই গ'লোহি আৰু ফুচকা খাই লওঁ প্ৰথমতে। দাৰ্জিলিং আপোনালোকৰ যিটো ভিউ আছে সেইটো এনেকুৱা ধৰণৰ হ'ব। আৰু প্ৰথমতে এইখিনিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। গোটেই ভিডিঅ'টো আপোনালোকে চাব পাৰিব যে ৰাতি দাৰ্জিলিংখন কেনেকুৱা লাগে। ইয়াত আহি কিমান ধুনীয়া দৃশ্য এটা দেখুৱাম, চাব আপোনালোকে, তাত কি মজা লাগিব।
ৰাতি ভিউটো চাওক না ইয়াৰ পৰা কি মজা ভিউ মানে ইয়াৰ পৰা যদি আপোনালোকে দাৰ্জিলিঙৰ গোটেই ভিউটো চাব বিচাৰে ইয়াত আহি পেলাই ধুনীয়াকৈ বহিব পাৰে লাইট আহিব ডিমি লাইট আহি থাকিব আৰু আপোনালোকে ইয়াত চাই থাকিব পাৰিব মজা আছে দাৰ্জিলিঙৰ আপোনালোকে যদি ভিউ চোৱা নাই তেতিয়াহ'লে ৰাতিৰ ভিউটো আপোনালোকক নাইট ভিউ দেখুৱাই আছে ইয়াত এইফালে দেখুৱাই দিয়ে এয়া হৈছে একদম মজা আছে আহি পেলাই টিংটো লৈ গৈছোঁ আৰু এইফালে মই গোটেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইখিনি দেখিছে ৰাতি ভিউটো কেনেকুৱা হৈছে এনেকুৱা আৰু দাৰ্জিলিঙৰ গোটেই সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাই আছিলোঁ লগতে এইখিনি চাওক ইয়াত আপোনালোকে আহিলে মজা আছে মানে এনজয় কৰিব পাৰিব ঘোঁৰা ট্ৰিপ কৰিব পাৰিব আমি ঘোঁৰাত উঠি চাম কেনেকুৱা হয় আৰু এইফালৰ আপোনালোকক দৃশ্যবোৰ দেখুৱাই আছোঁ লগতে আপোনালোকে আটাইতকৈ মজা প্লেচ এটা দেখুৱাইছে চাওক এইফালৰ পৰা আছে এইফালে যাম আমি গোটেই দাৰ্জিলিং আপুনি মানে চাব পাৰিব ৰ'ব অলপ ৰৈ দিয়ক অলপ ৱেইট কৰক 2 মিনিট মানে 2 মিনিটৰ পিছত এই নাজাৰাটো আপোনালোকে ইয়াৰ পৰা দেখিবলৈ পাব এইটো চাওক কি মজা ভিউ চাওক ইয়াৰ পৰা গোটেই দাৰ্জিলিং চাব পাৰিব আপোনালোকে আৰু ৰাতি এনেকৈ আহি আছোঁ বহুত ওপৰত মহাকাল মন্দিৰ আছে ইয়াত ৰাতি যদি আপোনালোকে চাবলৈ আহে তেতিয়াহ'লে আহি যাব পাৰে মই হাতত বস্তু লৈ আহিছোঁ তথাপিতো মহাকাল মন্দিৰ ওপৰত আছে বুলি কৈছে কিমান দূৰ আছে চাই লওঁ ভাগৰি গৈছোঁ মানে বহুত আৰু থোড়ে দেৰ বেগ के बाद फिर से चलना शुरू আমি আহি আছোঁ মহাকালিয়া মহাভৈৰৱ নাম গ'লেহে চিনি পাম কিন্তু আপুনি দাৰ্জিলিঙত এনেকুৱা মন্দিৰ পাবলৈ খুব কম আচলতে বুদ্ধিষ্ট আৰু নেপালীসকল বেছিকৈ আছে সেইকাৰণে তথাপিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোক যদি দাৰ্জিলিং আহে দাৰ্জিলিঙৰ য'ত থাকিব হোটেলত তাৰ পৰা বেছি দিনৰ খোজকাঢ়ি আহিব পাৰি কিন্তু সেয়া আমি পাইছোঁ মজা প্লেচ একদম ৰ'ব আমি এইটো পিটিকি দিছোঁ যদি আপুনি ইউটিউবত চাই আছে মোৰ আপুনি চেনেলৰ ঘণ্টাটো বজাই দিব আৰু চেণ্ডেল খুলি ল'লোঁ ইয়াৰ পৰা আমি ওপৰত গৈ আছোঁ আমাৰ ফপনি উঠি গৈছে তথাপিতো কিন্তু ধুনীয়া একদম ওপৰত চাওক না কি মজা ফিল আহিছে এইটো চাওক ওপৰত কি মজা লাগিব এইফালে আছে চাওক পাহাৰৰ ওপৰত আছে যিহেতু কৃষ্ণ আমি ইয়াৰ পৰাই এয়া বাবাজীৰ মন্দিৰ আৰু এয়া ওপৰলৈ আহি আছোঁ একদম পূৰা ওপৰলৈ আহি আছোঁ চাওক মন্দিৰৰ ওপৰলৈ আহিবলৈ হ'লে আপোনালোকে এনেকৈ ইয়াত এতিয়া ভক্তৰ সমাগম নাই যিহেতু ৰাতি আহিছোঁ না কিন্তু নহ'লেবা আপোনালোকৰ বহুত ইয়াত চাগে চিৰিটো দেখিয়ে গম পাইছোঁ অহা যোৱা ৰাস্তাটো বেলেগ এইফালে আহিব লাগিব ইফালে যাব লাগিব আৰু আমি এইফালে আহি কেইবাটা ডাঙৰ চাওক কি মজা পৰিৱেশ চাওক না কেনেকুৱা ইয়াতে এতিয়া ডাঙৰ ঘণ্টা আছে আমি বজাই ল'ম কৃষ্ণ কৃষ্ণ